নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ বিজ্ঞানৰ পাঠ নং 17 অৰণ্যজাত সামগ্ৰী। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ এইলৈকে চাই থাকক। প্ৰথমে কৈছে যে খালী ঠাই পূৰ কৰা। ইয়াৰে 1 নম্বৰ প্ৰশ্নটো কৈছে যে সম্পূৰ্ণ অৰণ্যৰ ওপৰত নিৰ্ভৰশীল এক সম্প্ৰদায় হ'ল, ইয়াত লিখিম আমি খালী ঠাইখিনি যে উপভোক্তা, এনেকৈ লিখিম। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে অৰণ্যৰ গুল্ম প্ৰতীক উদ্ভিদে আৱৰা স্তৰটোক, ইয়াত আমি খালী ঠাইখিনি লিখিম মুকুট বোলে, এনেকৈ লিখিম। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে পৃথিৱীৰ আটাইতকৈ বেছি জৈৱ বৈচিত্ৰ্য থকা অৰণ্য হ'ল, ইয়াত লিখিম আমি যে খালী ঠাইখিনিত আমাজন, এনেকৈ লিখিম। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে কীট পতংগ, মৌমাখি, পখিলা আৰু চৰাইয়ে উদ্ভিদৰ পৰাগজক, ইয়াত আমি লিখিম সহায় কৰে, এনেকৈ লিখিম। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে বিভিন্ন অণুজীৱ, ভেঁকুৰ, বেক্টেৰিয়া, এট্ৰিন, মাইচিটিছ আদিবোৰ হ'ল, ইয়াত লিখিম আমি অৰণ্যৰ বিয়োজক, এনেকৈ লিখিম। তাৰপিছত 2 নম্বৰখিনি কৈছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰে আমাৰ প্ৰথমটো দিয়া আছে যে তলৰ কোনবিধ অৰণ্যত উৎপাদিত সামগ্ৰী নহয়। 1 নম্বৰ দিয়া আছে যে আঠা, আৰু 2 নম্বৰ দিয়া আছে যে প্লাউড, তাৰপিছত 3 নম্বৰ দিয়া আছে যে লা, আৰু 2 নম্বৰ দিয়া আছে যে কেৰাচিন তেল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে 2 নম্বৰটো কেৰাচিন তেল, এনেকৈ লিখিম। তাৰপিছত 2 নম্বৰটো কৈছে যে ইয়াৰ পিছতো যে তলৰ কোনটো বাক্য শুদ্ধ নহয়। A নম্বৰটো দিয়া আছে যে অৰণ্যই ভূমিস্খলন আৰু গৰাখহনীয়াৰ পৰা ৰক্ষা কৰে। B নম্বৰ দিয়া আছে যে এখন অৰণ্যৰ জীৱ জন্তু আৰু উদ্ভিদ ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰশীল নহয়। 3 নম্বৰত দিছে যে অৰণ্যই জলাশয় আৰু জলচক্ৰত প্ৰভাৱ পেলায়, আৰু 2 নম্বৰত দি আছে যে অৰণ্যৰ ভূমি অংশই উদ্ভিদৰ পুনৰ বৃদ্ধিত সহায় কৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে B নম্বৰটো যে এখন অৰণ্যৰ জীৱ জন্তু আৰু উদ্ভিদ ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰশীল নহয়, এনেকৈ লিখিম। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে পিছতো যে অৰণ্যৰ উদ্ভিদবোৰৰ উপৰিভাগত থকা ডাল পাতেৰে আৱৰা অংশটোক কি বোলা হয়। A নম্বৰত দি আছে যে ত্ৰিভুজ, B নম্বৰত দি আছে বৃত্ত, C নম্বৰত দি আছে যে মুকুট, আৰু 2 নম্বৰত দি আছে যে চতুৰ্ভুজ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে C নম্বৰটো মুকুট, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো অৰণ্যত বাস কৰা বাঘ এবিধ। A নম্বৰত দি আছে যে উৎপাদক, আৰু B নম্বৰত দি আছে বিয়োজক, C নম্বৰত দি আছে যে উপভোক্তা, আৰু D নম্বৰত দি আছে যে পৰজীৱী প্ৰাণী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে C নম্বৰটো উপভোক্তা, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে অৰণ্যৰ উদ্ভিদৰ শক্তি আহৰণৰ প্ৰধান উৎস। A নম্বৰত দি আছে যে চন্দ্ৰ, B নম্বৰত দি আছে সূৰ্য, C নম্বৰত দি আছে বায়ু, আৰু D নম্বৰত দি আছে পানী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে B নম্বৰটো সূৰ্য, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰখিনি কৈছে যে চমু উত্তৰ লিখা। ইয়াৰে প্ৰথম A নম্বৰটো কৈছে যে প্ৰশ্নটো কেনপি বুলিলে কি বুজায়। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে এখন অৰণ্যৰ বৃক্ষবোৰৰ বিভিন্ন আকাৰৰ মুকুট দেখিবলৈ পোৱা যায়। এই মুকুটটোৱে ঘৰৰ ছালৰ দৰে কাম কৰে, ইয়াক কেনপি বুলি কোৱা হয়, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত অৰণ্যৰ বিভিন্ন স্তৰসমূহ কি কি। ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে মধ্য স্তৰ, শীৰ্ষ স্তৰ, আৰু নিম্ন স্তৰ, আৰু ভূমি সংলগ্ন স্তৰ, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো বায়ু প্ৰদূষণ ৰোধ অৰণ্যৰ গুৰুত্ব কি। ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে অৰণ্যৰ উদ্ভিদসমূহে বিভিন্ন উৎসৰ পৰা হোৱা কাৰ্বন ডাই অক্সাইড গেছ সালোকসংশ্লেষণত অবিৰাম ব্যৱহাৰ কৰি আছে। ইয়ে বায়ু প্ৰদূষণ ৰোধ কৰাত সহায় কৰে, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে পচন সাৰ বুলিলে কি বুজায়। ইয়াৰ উত্তৰটো লিখিম যে যিবোৰ সাৰ গছ গছনি, শাক পাচলি আদিৰ অৱশিষ্টৰ পৰা প্ৰস্তুত হয় সেইবোৰ সাৰক পচন সাৰ বোলে, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত E নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে ঘৰ সাজিবলৈ অৰণ্যৰ কি কি সামগ্ৰী ব্যৱহাৰ কৰা হয়। ইয়াৰ উত্তৰটো লিখিম ঘৰ সাজিবলৈ অৰণ্যৰ কাঠ, বাঁহ আদি ব্যৱহাৰ কৰা হয়, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰখিনি কৈছে যে উত্তৰ লিখা। ইয়াৰে প্ৰথম A নম্বৰ প্ৰশ্নটো কৈছে যে বিয়োজক বুলিলে কি বুজা। যিকোনো দুবিধ বিয়োজকৰ নাম লিখা। অৰণ্যত বিয়োজকৰ ভূমিকা কি। ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে যিবোৰ প্ৰাণীয়ে অৰণ্যক পৰিপুষ্টি যোগান ধৰে সেইবোৰ প্ৰাণীক বিয়োজক বোলে। ভেঁকুৰ অণুজীৱ। বিয়োজকৰ ভূমিকা হ'ল অৰণ্যখনক পৰিপুষ্টি প্ৰদান কৰা, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে প্ৰকৃতিত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা বজাই
ৰখাত অৰণ্যৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা। ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে প্ৰকৃতিত অৰণ্য থকা বাবে অক্সিজেন প্ৰচুৰ পৰিমাণে আমি পাই আছোঁ আৰু সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড অবিৰামভাৱে ব্যৱহাৰ কৰি আছে। গতিকে এই অৰণ্যসমূহে প্ৰকৃতিত অৰণ্য আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা বজাই ৰখাত বিশেষ ভূমিকা পালন কৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে চি নম্বৰ প্ৰশ্নটো যে এখন অৰণ্যত কোনো বৰ্জনীয় সামগ্ৰী নাথাকে বহলাই লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে অৰণ্যত থকা সামগ্ৰীবোৰ সকলো প্ৰয়োজনীয়, কাৰণ অৰণ্যত কাঠ, ঘাঁহ আদি থাকে, যিবোৰ মানুহে ঘৰ সজা কামত ব্যৱহাৰ হয়। অৰণ্যত থকা গছ-গছনিবোৰে অক্সিজেন যোগান ধৰে আৰু পৰিৱেশ প্ৰদূষণ হোৱাৰ পৰা ৰক্ষা কৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে ডি নম্বৰ প্ৰশ্নটো যে তোমাৰ দৃষ্টিত অৰণ্য ধ্বংসৰ কাৰণসমূহৰ বৰ্ণনা কৰা। তুমি অৰণ্য ধ্বংস ৰোধ কৰিবলৈ কি কি প্ৰচেষ্টা ল'বা বহলাই লিখা। ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে ঘৰ-দুৱাৰ বনাবলৈ অৰণ্যৰ গছ-গছনি কাটিলে অৰণ্য ধ্বংস হয়। পাহাৰ পৰ্বতবোৰ ভাঙি ছিঙি নষ্ট কৰিলে অৰণ্য ধ্বংস হয়। মই অৰণ্য ধ্বংস ৰোধ কৰিবলৈ গছ-গছনি ৰোৱাৰ ব্যৱস্থা কৰিম, গছবোৰ কটা বন্ধ কৰিম আৰু পাহাৰ পৰ্বতবোৰ নষ্ট কৰা বন্ধ কৰিম। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত শেষৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে ই নম্বৰ প্ৰশ্নটো যে অৰণ্য বুলিলে কি বুজা? অৰণ্যৰ উৎপাদিত সামগ্ৰীবোৰ কেইভাগত বিভক্ত কৰিব পাৰি উদাহৰণৰ সৈতে বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে অৰণ্য হ'ল এখন জংঘল, য'ত থাকে জীৱ-জন্তু, পশু-পক্ষী, গছ-গছনি, যাৰ ফলত আমি ঘৰ-দুৱাৰ বনাব পাৰোঁ। কাগজবোৰ সেই গছ-গছনিৰ দ্বাৰা হয় যি অৰণ্যত থাকে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানেই, ধন্যবাদ।